ৰাজ্যিক কৃষক সভা জিন্দাবাদ। অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰক। মানৱ ক্ষতিগ্ৰস্তসকলক সম্পূৰ্ণ ক্ষতিপূৰণ আদায় দিয়ক। বানপানীৰ স্থায়ী সমাধানৰ ব্যৱস্থা কৰক। অবৈধ কয়লা খনন বন্ধ কৰক। ইনকলাব জিন্দাবাদ। CITU জিন্দাবাদ। অসম ৰাজ্যিক কৃষক সভা জিন্দাবাদ। শ্ৰম কোড বাতিল কৰক। শ্ৰম আইন বাহাল ৰাখক। দেশৰ সংবিধান ৰক্ষা কৰক। এই আন্দোলনটো প্ৰতি বছৰে 9 আগষ্টত হয়। এইবাৰ 9 আগষ্ট হোৱাৰ কাৰণে দেওবাৰ হোৱাৰ কাৰণে 10 আগষ্টত এই কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ। আৰু বিশেষকৈ আমাৰ উজনি অসমৰ যি বান পৰিস্থিতি, এই বান পৰিস্থিতিত কি ৰূপ লৈছে সকলোৱে জানে। আমাৰ জিলা প্ৰশাসন, পুলিচ প্ৰশাসনো ফ্লাড এফেক্টেড এৰিয়াৰ লগত ব্যস্ত। সেইকাৰণে আজি আমাৰ যি আইন অমান্য বা জেল ভৰো আন্দোলন, এই কাৰ্যসূচী আমি আমাৰ উজনি অসমৰ জিলাকেইখনত আমি আলোচনা কৰি অলপ ইয়াক সাল সলনি কৰিছোঁ। আমাৰ দাবীসমূহ আমি স্মাৰক পত্ৰৰ যোগেৰে দিম। ইয়াৰ যোগেদি আমি কাৰ্যসূচী সমাপ্ত কৰিম আমাৰ প্ৰশাসনিক বিষয়াসকলক সহায়ৰ কাৰণে। সেইকাৰণে আজি আমি এই কাৰ্যসূচী হাতত লৈছোঁ। এটা কথা আপোনালোকে নিশ্চয় জানে যে বিজেপি চৰকাৰ ক্ষমতালৈ অহাৰ পিছত আজি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিবিলাক কথা কৈ থাকে, আমাৰ ভাৰতৰ সংবিধানে তেওঁক সেই কথা ক'বৰ স্বীকৃতি দিয়া নাই, কিন্তু কৈ আছে। দেশৰ সংবিধানৰ ওপৰত আক্ৰমণ হৈছে, দেশৰ আইন কানুন ধ্বংস কৰিছে, শ্ৰম আইন বাতিল কৰি পুঁজিপতি আৰু কৰ্পৰেট গোষ্ঠীৰ স্বাৰ্থত শ্ৰম কোড প্ৰয়োগ কৰিবলৈ ব্যৱস্থা কৰিছে। অন্যহাতে বানপানী, এই বানপানীৰ সমস্যাটো আমি গভীৰ উদ্বেগ প্ৰকাশ কৰিছোঁ যে এই অসমৰ বান সমস্যা কেন্দ্ৰীয় স্বীকাৰ কৰিছে। অসমত নিৰ্বাচন হ'লে প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী সপ্তাহত 3বাৰকৈ আহে, কিন্তু এই বানপানীত যে শতাধিক লোকৰ মৃত্যু হ'ল আৰু কিমানৰ মৃতদেহ পলসত সোমাই আছে তাৰ ঠিকনা নাই। এই দুৰ্যোগৰ সময়ত কিন্তু প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী আমাৰ মাজত নাই। অসমৰ সম্পদ গৌৰজাতি বন্যাক দিয়াৰ কাৰণে অসমলৈ আহে, নিৰ্বাচনত ভোট লৈ জিকিব ক্ষমতা দখলৰ কাৰণে আহে। অসমৰ ৰাইজৰ সমস্যাৰ সময়ত নাহে, আমি তাত গৰিহণা দিওঁ। গতিকে আমি এই দাবীসমূহ উত্থাপন কৰিছোঁ অসম ৰাজ্যিক কৃষক সভা আৰু CITUৰ পক্ষৰ পৰা। আমি দাবীসমূহ সকলোৰে হাতে হাতে আছে, আমি পাছ কৰি দিব বিচৰা নাই। মুখ্যমন্ত্ৰীৰে আমি দিছোঁ। আমাৰ মাননীয় জিলায়ুক্ত আয়ুক্ত কাৰ্যালয়ৰ প্ৰতিনিধি আমাৰ মাজত আহিছে। আমি তেখেতসকলক আমাৰ এই স্মাৰক পত্ৰ আমাৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ প্ৰতিনিধিৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিছোঁ। যিয়ে দাবীসমূহ সকলোৰে পাছ কৰি দিব বিচৰা নাই।